মানৱ উত্থান সেৱা সমিতিৰ বৃক্ষৰোপণ। বিশ্ববিখ্যাত আধ্যাত্মিক গুৰু তথা মানৱ ধৰ্মৰ প্ৰণেতা সৎগুৰুদেৱ সৎপালদেৱ মহাৰাজৰ প্ৰেৰণাত ভৱিষ্যত প্ৰজন্মৰ বাবে পৰিৱেশ সংৰক্ষণৰ দৃষ্টিভংগীৰে আজি মানৱ উত্থান সেৱা সমিতিৰ মৰিয়নি শাখাৰ সৌজন্যত কাটনিবাৰী চাহ বাগিচা কাৰ্যালয়, চিকিৎসালয় আৰু দুৰ্গা মন্দিৰ প্ৰাংগণত গছপুলি ৰোপণ কৰা হয়। উল্লেখ্য যে যোৱা 10 জুলাইৰ পৰা 24 জুলাইলৈকে মানৱ উত্থান সেৱা সমিতিৰ সৌজন্যত সমগ্ৰ ভাৰতবৰ্ষতেই গছপুলি ৰোপণেৰে বৃক্ষৰোপণৰ এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ইয়াৰ অংশস্বৰূপে গুৰুত্বপূৰ্ণ থলুৱা প্ৰজাতিৰ গছপুলি আজি মৰিয়নিৰ বিভিন্ন স্থানত ৰোপণ কৰা হয়। মানৱ উত্থান সেৱা সমিতিৰ প্ৰেছ সচিব পংকজ কুমাৰ দাসে গছপুলি ৰোপণ, গুৰুত্বপূৰ্ণ থলুৱা উদ্ভিদ প্ৰজাতিৰ সংৰক্ষণ, প্ৰতিষ্ঠানিক চৌহদৰ নান্দনিক সৌন্দৰ্যবৰ্ধন আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰশমনত সামূহিক সজাগতাৰ জৰিয়তে অক্সিজেন ভাণ্ডাৰ বৃদ্ধি কৰাত এই পদক্ষেপে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি উল্লেখ কৰি সকলোকে আজাদী কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি ৭৫টা গছপুলিক অমৃত বৃক্ষ হিচাপে ৰোপণ কৰি কাৰ্যসূচীটো অমৃত বৃক্ষ মহোৎসৱলৈ ৰূপান্তৰ কৰিবলৈ অনুৰোধ জনায়। মানৱ উত্থান সেৱা সমিতিৰ মৰিয়নিস্থিত মানৱ কল্যাণ আশ্ৰমৰ তত্ত্বাৱধায়ক সৱৰী বাইজীৰ নিৰ্দেশনাত মৰিয়নিত আয়োজিত এই বৃক্ষৰোপণ কাৰ্যসূচীত মানৱ উত্থান সেৱা সমিতি তথা মানৱ সেৱা দলৰ বিষয়ববীয়াসকলে উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। আনহাতে আজি ডিব্ৰুগড় জিলাৰ মোকালবাৰী চাহ বাগিচা আদৰ্শ বিদ্যালয় প্ৰাংগণতো মানৱ উত্থান সেৱা সমিতিৰ ডিব্ৰুগড় শাখাৰ পৰা ৭০৫ জোপা গছপুলি ৰোপণ কৰা হয়। মহাত্মা নেহা বাই, মহাত্মা সুষমনা বাই আৰু সমিতিৰ ডিব্ৰুগড় শাখাৰ বিষয়ববীয়াসকলে এই ক্ষেত্ৰত সহযোগিতা আগবঢ়ায়। আমাৰ শ্ৰদ্ধেয় মানৱ ধৰ্ম আশ্ৰমৰ সেৱা সমিতিৰ বাইজীসকল আৰু ৫৮ নং মধ্য কাটনিৰ প্ৰেছিডেণ্ট মহোদয় পক্ষ কৰি আৰু মানৱ কল্যাণ সমিতিৰ যিসকল প্ৰেমী আছে সকলোকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিয়নো মোক তেখেতসকলে ইয়ালৈ মাতি পেলাই যিটো সন্মান দিলে বৃক্ষৰোপণ কাৰ্যসূচী 2022-ৰ 10 জুলাইৰ পৰা 24 জুলাইলৈ যিটো বৃক্ষৰোপণ কাৰ্যসূচী আছে, এই মহান কাৰ্যসূচীত যে মোক অংশগ্ৰহণ কৰিবলৈ তেখেতসকলে নিমন্ত্ৰণ দি আনিলে, সেইটোৰ কাৰণে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ গছ-গছনিৰ ওপৰততো সকলোৱে উপৰোক্ত বক্তাই কৈয়ে গ'ল, গছ-গছনি নাথাকিলে মানুহ থাকিব নোৱাৰে। গছ-গছনি হ'ল আমাৰ জীৱনৰ কাৰণ। আৰু যি কি নহওক মোৰ কোৱাৰ তেনেকুৱা অভ্যাস নাই। ইয়াকে কৈ পেলাই মই সকলোকে ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি মাৰিম। এতিয়া ৭৫ বছৰ আহিছে, তো ঘৰ ঘৰে তিৰংগা লগাবলৈ কৈছে আমাৰ নেতা। হয়, মই সকলোকে আহ্বান কৰিম যে প্ৰত্যেক ঘৰতে যাতে তিৰংগাৰ প্ৰতীক এইবাৰ আমি লগাব লাগে, তাকে মই আহ্বান জনাইছোঁ। আৰু এই মেছেজটো ইয়াৰ পৰা দিব বিচাৰিছোঁ মানৱ উত্থান সেৱা সমিতিৰ যোগেদি, যাতে গছপুলিও আমি সকলোৱে লগাব লাগিব আৰু ঘৰ ঘৰ তিৰংগাও লগাব লাগিব। আমি দেশক বচাব লাগিব। তাৰ অংশীদাৰী হোৱাৰ কাৰণে মই বিশেষকৈ মানৱ উত্থান সেৱা সমিতিক ধন্যবাদ দিছোঁ। আমাৰ মানৱ উত্থান সেৱা সমিতিৰ তৰফৰ পৰা 10 জুলাইৰ পৰা আমি 24 জুলাইলৈকে মানৱ উত্থান সেৱা সমিতিৰ তৰফৰ পৰা আমি আমাৰ ইণ্ডিয়াৰ ঠাইত বৃক্ষৰোপণৰ কাৰ্যক্ৰম চলি আছে। আৰু আমাৰ ডিব্ৰুগড় শাখাৰ তৰফৰ পৰা চাহ বাগিচা আদৰ্শ বিদ্যালয় হায়াৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰাংগণত আমি উপস্থিত হৈ আমি কমচে কম মোকালবাৰী শাখাৰ ভক্তপ্ৰাণ ৰাইজৰ দ্বাৰা কমচে কম ১৫০ পুলি আমি লগাবলৈ
লৈছোঁ আৰু এই গছপুলি লগাৰ উদ্দেশ্য হ'ল যে আজি আমাৰ প্ৰকৃতিৰ যিবোৰ দুৰ্যোগ চলি আছে, বৰ্মিং ওৱান চলি আছে জাগাত জাগাত, আৰু যেনেকুৱা প্ৰকৃতিয়ে যিটো গৰম দি আজি মানুহৰ ৰোগ ব্যাধি উৎপন্ন হৈছে, গছপুলি লগাবলৈ অতি আৱশ্যক হৈ আছে। সেইকাৰণে আমি প্ৰকৃতিৰ পৰা বাচিবলৈ হ'লে গছৰ বৃক্ষৰোপণৰ অতি আৱশ্যকতা আছে। সেইকাৰণে আমাৰ জাগাত জাগাত আজি আমাৰ মানুহ উত্থান সেৱা সমিতিৰ ফালৰ পৰা বৃক্ষৰোপণৰ কাৰ্যক্ৰম চলি আছে। আজি আমাৰ অন্তিম দিৱসত আমি 5 ডিব্ৰুগড় হৈ আমি উপস্থিত হৈছোঁ। স্কুলৰ ছাৰসকলৰ তৰফৰ দ্বাৰা মই অতি আনন্দিত হৈছোঁ। সহায় সুযোগ দিয়াৰ কাৰণে মই বেছি নকৈ ইমানকৈ কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ।